মানুহে জীৱনৰ সকলোবোৰ প্ৰতাৰণা সহ্য কৰিব পাৰে আৰু কিজানি সময়ৰ লগে লগে পাহৰি যায়। কিন্তু আপোন মানুহে কৰা প্ৰতাৰণা গোটেই জীৱন মনত থাকে। বিশেষকৈ যেতিয়া আপোন মানুহখিনিক বহুত মৰম আৰু সন্মান দিয়া যায়, লগতে নিজতকৈ বেছি বিশ্বাস কৰা যায়। কিন্তু সেইজন মানুহে সম্পৰ্কৰ আঁৰত আপোনাক ব্যৱহাৰ কৰি আছে আৰু প্ৰতাৰণা কৰি আছে। আৰু যেতিয়া সকলোবোৰ সঁচা কথা সন্মুখত আহি পৰে, তেতিয়া এই দুখটো গোটেই জীৱনলৈ থাকি যায়। ময়ো মোৰ জীৱনত আপোন মানুহৰ পৰা এনেদৰে প্ৰতাৰিত হৈছোঁ। আৰু যেতিয়া এইবোৰ মোৰ মনলৈ আহে, তেতিয়াই মোক আকৌ সেইবোৰে নতুনকৈ দুখ দিছিল। আজি মই ঘৰলৈ আহিয়ে মাৰ ওচৰলৈ গৈ আশীৰ্বাদ লৈছিলোঁ। এইটো মোৰ অভ্যাস আছিল। যেতিয়াই ঘৰলৈ আহোঁ, প্ৰথমে মাৰ ওচৰলৈ যাই সেৱা লওঁ আৰু মায়েও মোক মৰমেৰে ওচৰত বহুৱাই লৈ খবৰ পাতি ল'বলৈ আৰম্ভ কৰিছিল আৰু লগতে মোক উপদেশ দিবলৈ আৰম্ভ কৰিছিল, যিটো মোক সদায়ে দিয়ে। তেখেতে কৈছিল, তুমি তোমাৰ পত্নীক একো অসুবিধা নিদিবা আৰু জবৰদস্তি নকৰিবা। তাই বয়সত সৰু। সম্পৰ্কবোৰ বুজিবলৈ অলপ সময় লাগিব। বাকীবোৰ তুমি বুজিয়ে পোৱা। মাৰ এই কথাবোৰ শুনি মোৰ লাজ লাগিছিল। মায়ে সদায় মোক এইবোৰ উপদেশ দিছিল। মই এজন ডেকা ল'ৰা। মায়ে নিজে প্ৰথমে মোক এজনী কম বয়সীয়া ছোৱালীৰ লগত বিয়া পাতি দিছে আৰু বিয়াৰ পাছৰ পৰা মোক এনেধৰণৰ কথাবোৰ কৈ থাকে যে পত্নীৰ ওচৰলৈ নাযাবা, তাইৰ লগত কোনো ধৰণৰ সম্পৰ্ক নকৰিবা, তাইক অলপ সময় দিয়া, যেতিয়ালৈকে তাই গাভৰু হৈ নাযায়। স্বামী স্ত্ৰীৰ সম্পৰ্কৰ এনাজৰীৰে তাইক নাবান্ধিবা, কাৰণ এই সম্পৰ্কৰ দায়িত্ব পালন কৰিবলৈ তাই এতিয়া সৰু আছে। মাৰ এনেকুৱা কথাবোৰ মোৰ আচৰিত লাগিছিল। যিজনী ছোৱালীৰ বিয়া হৈছিল, ঘৰৰ পৰা বিদায় দিছে, সেইজনী ছোৱালীক মায়ে একেবাৰে সৰু ছোৱালীৰ দৰে ভাবিছিল। মাৰ কথাত মই লাজত তলমুৱা কৰি আছিলোঁ আৰু নিজৰ ৰুমলৈ গৈছিলোঁ। আৰু মোৰ পত্নীয়ে মোক দেখি তলমুৱা কৰি ৰুমৰ পৰা ওলাই গৈছিল। মোৰ তাইৰ লগত অধিকাৰৰ সম্পৰ্ক আছিল। মই তাইৰ স্বামী, কোনো অচিনাকি ব্যক্তি নাছিলোঁ। কিন্তু তাই সদায় মোৰ পৰা আঁতৰি আছিল। যেতিয়াই মই ৰুমলৈ যাওঁ, তাই ৰুমৰ পৰা বাহিৰলৈ ওলাই যায়। মই এইটো ভালদৰে বুজি পাওঁ। তাইৰ বয়স কম, কিন্তু ইমানো কম নহয় যে তাই মোৰ লগত বহি দুআষাৰ কথা পাতিব নোৱাৰে। যদি তাইক বিবাহিত সম্পৰ্কৰ আৰম্ভণিৰ বাবে সময় লাগে, মই সেয়া দিবলৈ প্ৰস্তুত আছিলোঁ। কিন্তু তাই মোৰ লগত একো কথাই পতা নাছিল। মোৰ পত্নী প্ৰিয়ম, তাইৰ বয়স 17 আছিল আৰু মোৰ বয়স 26। মই বুজি পাওঁ, তাইৰ বয়স কম আছিল, কিন্তু মই কোনো অশিক্ষিত নাছিলোঁ যে তাইৰ কোনো ক্ষতি কৰিম। মোৰ পত্নী হোৱাৰ পাছতো তাই নিজকে মোৰ পৰা আঁতৰাই ৰাখিছিল। এতিয়া মোৰ মাৰ ওপৰতে খং উঠিবলৈ লৈছিল। এই সকলোবোৰ মোৰ মাৰ কাৰণে হৈ আছিল। তেখেতে সদায় দিয়া উপদেশৰ কাৰণে মোৰ পত্নীয়ে এনেধৰণৰ আচৰণ কৰিবলৈ লৈছিল। কেতিয়াবা কেতিয়াবা মোৰ এনেকুৱা লাগিছিল যে সঁচাই প্ৰিয়ম বহুত সহজ সৰল ছোৱালী, যিজনী ছোৱালীয়ে এই সকলোবোৰ একোৱেই নাজানে। ময়ো তাইক একো অসুবিধা দিবলৈ বিচৰা নাছিলোঁ আৰু জবৰদস্তি কৰিবলৈ বিচৰা নাছিলোঁ। ৰাতি আমি একেটা ৰুমতে শুইছিলোঁ আৰু মোৰ পত্নীক ইমান ওচৰত দেখি কেতিয়াবা ৰাতি মোৰ একেবাৰে টোপনি অহা নাছিল। কিন্তু মায়ে দিয়া শপতৰ আগত মই বাধ্য আছিলোঁ। মই তাইক হাত লগাব পৰা নাছিলোঁ। মোৰ মায়ে কোৱা অনুসৰি অতি কমেও মোৰ পত্নীক আৰু এবছৰ সময় দিব লাগিব। যেতিয়ালৈকে তাই 18 বছৰৰ হৈ নুঠে, তেতিয়ালৈকে মই তাইৰ লগত একো সম্পৰ্ক কৰিব নোৱাৰোঁ। কিন্তু মই এটা কথা বুজি পোৱা নাছিলোঁ। যদি মই তাইৰ লগত একো সম্পৰ্ক কৰিব নোৱাৰোঁ, তেনেহ'লে মায়ে ইমান সোনকালে মোক কিয় বিয়া পাতি দিছে? কেইবছৰমান পাছতো বিয়া পাতিব পাৰিলেহেঁতেন। মোৰ বিয়াৰ প্ৰথম ৰাতি এনেদৰে মায়ে মোক ৰুমৰ বাহিৰলৈ মাতি প্ৰথম ৰাতি দিয়া উপহাৰ এটা হাতত লৈ কৈছিল, এইটো বহুত দামী বস্তু, মই চম্ভালি ৰাখিম। এতিয়া দিয়াৰ সময় হোৱা নাই। তোমাৰ পত্নী বহুত সৰু, তাইক অলপ সময় দিবা যাতে তাই এই সম্পৰ্কৰ কাৰণে নিজকে প্ৰস্তুত কৰিব পাৰে।
মাৰ কথাত মই আচৰিত হৈ মাৰ ফালে চাইছিলোঁ। মোৰ বিয়া তেখেতৰ পচন্দৰ মতে হৈছে। আৰু আজি ৰাতিক লৈ মই কিমান সপোন দেখিছিলোঁ। আৰু মায়ে মোৰ সকলো সপোন ভাঙি দিছিল। মোৰ মুখত চিন্তাৰ ভাৱ দেখি তেখেতে মোক বুজাইছিল, বিনয়, চিন্তা কৰিব নালাগে। কেইদিনমানৰ কথা। যেতিয়াই তাই উপযুক্ত হৈ উঠিব, এই সম্পৰ্কটো বুজিবলৈ আৰম্ভ কৰিব, তেতিয়া তুমি বিবাহিত জীৱনৰ আৰম্ভণি কৰিবা। মাৰ কথাত মই আচৰিত হৈছিলোঁ। তেখেতে নিজৰ উপযুক্ত ল'ৰাজনৰ বিয়া পাতি দি এনেকুৱা কথা কৈ আছিল। মই এজন ডেকা ল'ৰা আছিলোঁ। নিজৰ ইচ্ছা অনিচ্ছাৰ কথা আছিল। ইমান দিনলৈ মই কেনেকৈ নিজকে নিয়ন্ত্ৰণ কৰিম? মই মাক কৈছিলোঁ, যদি তাই বিয়াৰ কাৰণে প্ৰস্তুত নাছিল, তেনেহ'লে ইমান সোনকালে কিয় বিয়া পাতিলা? আৰু পৃথিৱীত বেলেগ ছোৱালী নাছিল নেকি? মোৰ খং উঠিছিল, কিয়নো মই এজন ডেকা ল'ৰা আছিলোঁ। বিয়াৰ বাবে উপযুক্ত বয়স হৈছিল। মোৰ কথাত মায়ে মোৰ ফালে চাই কৈছিল, সোনকালে বিয়া পাতিবলৈ বাধ্য আছিলোঁ। ছোৱালীজনী সহজ সৰল, মাক দেউতাক নোহোৱা ছোৱালী। আৰু তাইৰ দাদায়েকে সোনকালে তাইক বিয়া দিবলৈ বিচাৰিছিল আৰু এজন বয়সস্থ মানুহৰ লগত বিয়া দিবলৈ ওলাইছিল। তাইৰ এনেদৰে জীৱন ধ্বংস হ'বলৈ দিব নোৱাৰোঁ বাবেই মই সোনকালে বিয়া পাতিব লগা হৈছে। এই কথাবোৰ শুনি মই মনে মনে আছিলোঁ আৰু মায়ে মৰমেৰে কৈছিল, মই আশা কৰোঁ তুমি মোৰ কথাখিনি মনত ৰাখিবা। মাৰ কথাত মোৰ খং উঠিছিল, কিন্তু মই একো ক'ব পৰা নাছিলোঁ। তাই কম বয়সৰ আছিল, কিন্তু গাভৰু আছিল। তাইৰ সৰলতা আৰু কোমলতাই মোক তাইৰ পিনে আকৰ্ষণ কৰিছিল। তাই বহুত বেছি ধুনীয়া ছোৱালী আছিল। এদিনাখন মই তাইৰ ওচৰত বহিছিলোঁ। মই ওচৰত বহাই তাই ভয় খাইছিল। মই কৈছিলোঁ, মই তোমাৰ একো ক্ষতি নকৰোঁ, ভয় কৰিব নালাগে। মই তাইৰ হাতখন মোৰ হাতত লৈছিলোঁ। তাইৰ হাতখন একেবাৰে ঠাণ্ডা হৈ গৈছিল আৰু তাই কঁপিবলৈ আৰম্ভ কৰিছিল। মই তাইৰ ফালে চাইছিলোঁ। তাইৰ চকু চলচলীয়া হৈ উঠিছিল। মই তাইক কৈছিলোঁ, প্ৰিয়ম, তুমি ইমান ভয় কৰিব নালাগে, মই একো নকৰোঁ। মই আচৰিত হৈছিলোঁ, কিয় তাই মোলৈ ইমান ভয় কৰিছিল। মোৰ চাকৰি হৈছিলহে মাত্ৰ। মায়ে মোক সোনকালে বিয়া পাতি দিছিল। ইমান সোনকালে বিয়াৰ সিদ্ধান্তত মই আচৰিত হৈছিলোঁ। মোৰ সৰু ভাইটি আমেৰিকাত পঢ়ি আছিল। মোৰ বিয়ালৈ মায়ে তাৰ কাৰণেও অপেক্ষা কৰা নাছিল। মাৰ এইবোৰ কথাৰ কাৰণে মই অলপ খঙাল হৈ গৈছিলোঁ। মোৰ পত্নীয়ে মোৰ লগত একেখন বিচনাতে শুইছিল। কেতিয়াবা মোৰ মন গৈছিল মাৰ সকলোবোৰ কথা পাহৰি তাইক দুবাহুৰ মাজত সুমুৱাই ল'বলৈ। কিন্তু এনেকুৱা কৰিলে মাৰ সন্মুখত মোৰ কি সন্মান থাকিব? মোৰ অফিচৰ কামতো মন লগা নাছিল। মই বিচাৰিছিলোঁ, যেতিয়া মই ভাগৰি অফিচৰ পৰা আহোঁ, মোৰ পত্নীয়ে মোক মিচিকিয়াই হাঁহি ঘৰলৈ আদৰণি জনোৱা। ৰাতি শুবলৈ গ'লে তাইৰ দুবাহুত শুই সকলো ভাগৰ পাহৰি যোৱা। কিন্তু আমাৰ মাজত এনেকুৱা কোনো সম্পৰ্ক নাছিল। কেতিয়াবা তাইৰ কাৰণে কিবা গিফ্ট আনি তাইক দিলে তাই এনেদৰে ভয় খাইছিল যে মই তাইৰ লগত কিবা ভুল কৰিবলৈ গৈছোঁ। তাই মই ওচৰলৈ গ'লে ভয় খোৱা, মোৰ পৰা আঁতৰি ফুৰা, এইবোৰ দেখিলে মোৰ বেয়া লাগিছিল। এইবোৰ দেখি মই তাইক নিজৰ মতে চলিবলৈ এৰি দিছিলোঁ। কিন্তু মই ইচ্ছা কৰিও তাইক আওকাণ কৰিব পৰা নাছিলোঁ। প্ৰিয়ম এজনী এনেকুৱা ছোৱালী আছিল, যাক দেখিলে বহুত ভদ্ৰ ল'ৰাৰ মন পিছলিব পাৰে। মইতো তাইৰ স্বামী আছিলোঁ। যেতিয়া তাই সাজি কাচি মোৰ সন্মুখত থিয় হৈছিল, মোৰ চকু তাইৰ ওপৰৰ পৰা আন ঠাইলৈ যোৱা নাছিল। মই প্ৰিয়মৰ ফালে তেনেদৰে চালে মায়ে কৈছিল, তই আজিকালি প্ৰিয়মৰ ফালে বৰকৈ চাবলৈ লৈছা। মোৰ কথাবোৰ পাহৰি গৈছা নেকি? মাৰ কথাত মই বৰ লাজ পাইছিলোঁ। মই মাক বহুত ভাল পাওঁ, সেয়েহে মই একো উত্তৰ নিদিওঁ। যদি মায়ে প্ৰিয়মক মোৰ পৰা আঁতৰাই ৰাখিব বিচাৰিছে, তেনেহ'লে একেটা ৰুমত কিয় শুবলৈ দিয়ে? তাইক এনেদৰে ওচৰত পাই নিজক নিয়ন্ত্ৰণ কৰিবলৈ বৰ কঠিন হয়। মই যেতিয়া অফিচৰ পৰা আহোঁ, প্ৰিয়ম ৰান্ধনি ঘৰতে থাকে আৰু যেতিয়া খোৱা লোৱা কৰি ৰুমলৈ যাওঁ, তাইক এবাৰ চাবলৈ বহু সময়লৈকে ৰুমত অপেক্ষা কৰি থাকোঁ। কিন্তু তাই নাহে। যেতিয়া মই তাইক অপেক্ষা কৰি কৰি শুই যাওঁ, তাৰ পাছত তাই আহি বিচনাৰ কোণ এটাত শুই যায়। এনেদৰে দিনবোৰ পাৰ হৈছিল।
এদিনাখন মই নিজকে নিয়ন্ত্ৰণ কৰিব পৰা নাছিলোঁ আৰু শুই থাকোঁতে মোৰ হাতখন তাইৰ বুকুৰ ওপৰলৈ গৈছিল আৰু মই তাইক মোৰ ফালে টানি আনি জোৰেৰে সাৱটি ধৰি গালত চুমা খাইছিলোঁ। মোৰ এই ব্যৱহাৰত তাই আচৰিত হৈ উঠিছিল। আমাৰ মাজত যিখিনি হৈছিল সেয়া হঠাতে হৈছিল। মই সেইখিনি কৰোঁতে তাই চিঞৰিবলৈ আৰম্ভ কৰিছিল। তাইৰ চিঞৰ শুনি মা ৰুমলৈ সোমাই আহিছিল আৰু মোক কৈছিল, তুমি লাজ নোপোৱা? কিমান বুজাম তোমাক? প্ৰিয়ম এতিয়া সৰু ছোৱালী, তাইক অলপ সময় দিয়া। তুমি নিজৰ ওপৰত নিয়ন্ত্ৰণ কৰিব নোৱাৰা নেকি? মাৰ কথাত মোৰ খং উঠি কৈছিলোঁ, মা, যদি প্ৰিয়ম আৰু মই একলগ হ'ব নোৱাৰোঁ, তেনেহ'লে কিয় মোক প্ৰিয়মৰ লগত বিয়া পাতি দিছা? নিজৰ পত্নীৰ ওচৰলৈ যোৱাটো এটা প্ৰাকৃতিক ইচ্ছা, যিটো মোৰ লগতো আছে। মই একো ভুল কাম কৰা নাই। মই খঙত চাদৰ ওপৰলৈ গৈছিলোঁ। সেই ৰাতি মা প্ৰিয়মৰ লগত মোৰ ৰুমত শুইছিল। মই মাৰ কাৰণে মোৰ পত্নীৰ ওপৰত অধিকাৰ সাব্যস্ত কৰিব পৰা নাছিলোঁ আৰু প্ৰিয়মকো তাই পাব লগা মৰমখিনি দিব পৰা নাছিলোঁ। দিবলৈ চেষ্টা কৰিলেও তাই চিঞৰিবলৈ আৰম্ভ কৰিছিল। নাজানো প্ৰিয়মৰ কি অসুবিধা আছিল। আজিলৈকে তাই মোৰ লগত একাষাৰ কথা পতা নাছিল। সময় এনেদৰে পাৰ হৈছিল। সময়ৰ লগে লগে প্ৰিয়ম আৰু বেছি ধুনীয়া হৈ গৈ আছিল। মোৰ ভনীকেইজনীৰ লগত প্ৰিয়মৰ ভাল বন্ধুত্ব হৈছিল। সিহঁতৰ লগত হাঁহি ধেমালি কৰি থকা দেখিলে মোৰ মন বাৰে বাৰে তাইৰ ফালে গৈছিল। তাইৰ ভয় কমিছিল, কিন্তু তাই মোৰ ওচৰলৈ আহিবলৈ বিচৰা নাছিল, কিয়নো তাই ভালদৰে জানিছিল মায়ে আমাৰ সম্পৰ্কটো আগবাঢ়িব দিব বিচৰা নাছিল। মায়ে কিয় মোৰ লগত এনেকুৱা কৰিছিল মই বুজি পোৱা নাছিলোঁ। প্ৰিয়মে সদায় মই টোপনি যোৱা দেখিলে ৰুমলৈ শুবলৈ আহিছিল। এদিন ৰাতি তাই শুবলৈ আহোঁতে মই লাইট অন কৰি দিছিলোঁ। মই টোপনি যোৱা নাছিলোঁ বাবে তাই বাহিৰলৈ যাব লৈছিল। তেনেতে মই কৈছিলোঁ, প্ৰিয়ম, ৰ'বা, মোৰ তোমাৰ লগত গুৰুত্বপূৰ্ণ কথা অলপ আছে। কিন্তু তাই কৈছিল, মোক আপোনাৰ লগত একো কথা নাই। এতিয়া আপুনি শুই যাওক, মোকো শুবলৈ দিয়ক। মই কৈছিলোঁ, প্ৰিয়ম, মোৰ টোপনি অহা নাই। আমাৰ বিয়াৰ ইমান সময় হৈছে, কিন্তু তুমি মোৰ লগত 2 মিনিট ভালদৰে কথা পতা নাই। ঠিক আছে, আমি এতিয়াই বিবাহিত সম্পৰ্ক আগ নবঢ়াওঁ, কিন্তু তুমি মোৰ লগত কথাটো পাতিব পাৰা, মোৰ লগত বন্ধুত্ব কৰিব পাৰা। মই অলপ আগুৱাই গৈ তাইৰ ওচৰত বহিছিলোঁ, কিন্তু তাই মোৰ পৰা আঁতৰি গৈ দূৰত বহিছিল। মই কৈছিলোঁ, প্ৰিয়ম, তুমি মোক কিয় ইমান ভয় কৰা? মোৰ কথাত তাই একো উত্তৰ দিয়া নাছিল, মাত্ৰ কৈছিল, আপুনি প্লিজ মোৰ ওচৰলৈ নাহিব, মোৰ পৰা দূৰত থাকক। মই কৈছিলোঁ, কিন্তু কিয়? ইয়াৰ কাৰণ কি? মই কিয় তোমাৰ পৰা দূৰত থাকিব লাগে? তোমাৰ মন নাযায় নেকি মোৰ লগত সম্বন্ধ কৰিবলৈ? মই জনামতে এজন ল'ৰাই নিজৰ পত্নীৰ লগত সম্বন্ধ কৰিবলৈ যিমান ইচ্ছুক হয়, সিমান ছোৱালী এজনীও হয়, নিজৰ স্বামীৰ বুকুৰ মাজত শুবলৈ। কিয়? তোমাৰ এইবোৰ কৰিবলৈ মন নাযায় নেকি? মোৰ কথা শুনি তাইৰ লাজত গাৰ ৰঙা হৈ পৰিছিল আৰু তলপিনে চাই আছিল। সুবিধা বুজি মই তাইৰ হাতখনত ধৰি কৈছিলোঁ, প্ৰিয়ম, মোৰ ওপৰত বিশ্বাস ৰখা। মই কোনো অশিক্ষিত মানুহ নহয় যে মই তোমাক কিবা অসুবিধা দিম। আৰু মই লাহে লাহে তাইৰ ওচৰলৈ গৈছিলোঁ। তাই মোৰ কথাত বিশ্বাস দেখুৱাইছিল, কিন্তু মই আৰু আগবাঢ়িব নোৱাৰিলোঁ, কিয়নো তেনেতে কোনোবাই দুৱাৰত টুকুৰিয়াইছিল। মই অনুভৱ কৰিছিলোঁ দুৱাৰ মুখত মা আছে, আৰু সঁচাকৈয়ে দুৱাৰখন খুলি দেখিছিলোঁ তেখেতে খঙত থিয় হৈ আছিল আৰু মোক কৈছিল, তোমাৰ ৰুমৰ লাইট এতিয়ালৈকে কিয় জ্বলি আছে? এতিয়ালৈকে শুৱা নাই নেকি? কথা পাতি থকা শব্দ মোৰ ৰুমলৈ আহি আছে। সেইকাৰণে মই তোমাৰ দুৱাৰখনত টুকুৰিয়াইছোঁ। তাৰ পাছত প্ৰিয়মক কৈছিল, প্ৰিয়ম, তুমিও এতিয়ালৈকে শুৱা নাই নেকি? তোমালোকে কি কথা পাতি আছিলা? মই কৈছিলোঁ, মা, মই আপোনাৰ উপদেশ পাহৰা নাই, কিন্তু ৰাতি এনেদৰে আপুনি মোৰ ৰুমলৈ অহাটো ভাল হোৱা নাই। মোৰ কথাত তেখেতৰ খং উঠিছিল আৰু কৈছিল, তুমি মনে মনে থকা। প্ৰিয়ম, তুমি চোফাত শুই যোৱা আৰু তোমালোক দুয়োজনে মোৰ কথা ভালদৰে মনত ৰাখিবা।
ইজনে আনজনৰ ওচৰলৈ নাহিবা। যদি মোৰ কথা নুশুনা, মোতকৈ বেয়া আৰু কোনেও নহ'ব। এইখিনি কৈ মা ৰুমৰ পৰা গুচি গৈছিল। প্ৰিয়মে গাৰু লৈ চোফাত শুই গৈছিল আৰু মই বিচনাত। মই বুজি পোৱা নাছিলোঁ মায়ে মোৰ লগত কিয় এনেকুৱা কৰি আছিল। এতিয়াতো প্ৰিয়মৰ লগত বাহিৰলৈ ওলোৱা বন্ধ কৰি দিছিল আৰু কৈছিল, প্ৰিয়ম ইমান সৰু আৰু তুমি সফল ডেকা। যদি প্ৰিয়মৰ লগত বাহিৰলৈ যোৱা, তেনেহ'লে মানুহে ক'ব, ইমান সৰু ছোৱালীজনীক বিয়া পাতি দিছে। মই নিবিচাৰোঁ মানুহে তোমালোকৰ কথা উলিয়াওক। সেয়েহে তুমি প্ৰিয়মক লৈ বাহিৰলৈ নাযাবা। মাৰ কথা শুনি প্ৰিয়মে হ'ব বুলি কৈছিল। তাৰ পাছত প্ৰিয়মে মোৰ লগত কলৈকো যোৱা নাছিল। এদিনাখন মই প্ৰিয়মক কৈছিলোঁ, মই তোমাক মোৰ বন্ধু এজনৰ ঘৰলৈ লৈ যাম। বহুত দিনৰ পৰা মাতি আছে, তুমি ওলোৱা। কথাখিনি কৈ মই গা ধুবলৈ সোমাইছিলোঁ। কিন্তু যেতিয়া মই বাথৰুমৰ পৰা আহিছিলোঁ, প্ৰিয়ম ৰুমত নাছিল। মই খঙত বাহিৰলৈ ওলাই আহি দেখিছিলোঁ, তাই আন এটা ৰুমত মাৰ লগত বহি আছে আৰু মায়ে খঙত কিবা কিবি কৈ আছিল আৰু মোক দেখি কৈছিল, তোমাক কিমানবাৰ ক'ম, তুমি প্ৰিয়মৰ ওপৰত জবৰদস্তি নকৰিবা। তাই এতিয়া সৰু আছে। এনেদৰে অকলে অচিনাকি মানুহৰ ঘৰলৈ যাবলৈ অসুবিধা পায়। মাৰ কথা শুনি মোৰ প্ৰিয়মৰ ওপৰত খং উঠিছিল আৰু মই কৈছিলোঁ, প্ৰিয়ম, কি প্ৰয়োজন আছিল মাক ক'বলৈ। মনে মনে মোৰ লগত গ'লে মায়ে একো গম নাপালেহেঁতেন। মোৰ কথা শুনি মায়ে মোৰ ফালে খঙত চাইছিল। কিন্তু এইবাৰ মই তেখেতৰ খঙলৈ গুৰুত্ব নিদি কৈছিলোঁ, মা, প্ৰিয়ম মোৰ পত্নী। মই তাইক অকলে এৰি নিদিওঁ। তাই মোৰ লগত গ'লে একো অসুবিধা নাপায়। অমিত মোৰ ভাল বন্ধু। তাক মই বাধা কৰিব নোৱাৰোঁ। মোৰ খঙৰ অনুমান কৰি মা অলপ ঠাণ্ডা হৈছিল আৰু মোক মৰমেৰে কৈছিল, তুমি সকলোবোৰ বুজি পোৱা। অলপ বুজিবলৈ চেষ্টা কৰা। মই বাধ্যত পৰি তোমালোকৰ বিয়াখন সোনকালে পাতিব লগা হৈছে। মই ঘৰৰ সকলোতকৈ ডাঙৰ আছিলোঁ বাবে মায়ে মোক সদায় সকলোতকৈ পাছতে ৰাখিছিল আৰু মোৰ সকলো বস্তু সৰু ভাই ভনীক দিছিল। মই এইবোৰ কথা কেতিয়াও অনুভৱ কৰা নাছিলোঁ। মই মাক বহুত সন্মান কৰোঁ। ভাই ভনী সকলোৰে মাজত মই মাৰ কথা বেছি মানো। কিন্তু মায়ে মোতকৈ বেছি মৰম আৰু গুৰুত্ব সৰু ভাই ভনীক দিছিল। বিয়াৰ আগলৈকে মই মাৰ এইবোৰ কথাত গুৰুত্ব দিয়া নাছিলোঁ। ভাবিছিলোঁ ঘৰৰ ডাঙৰ কাৰণে এনেকুৱা কৰে। কিন্তু বিয়াৰ পাছৰ পৰাই মাৰ মোৰ প্ৰতি ব্যৱহাৰ একেবাৰে সলনি হৈ গৈছিল আৰু মায়ে মোক কৈছিল, মোৰ বিয়া হোৱা নাই বুলি ভাবিবলৈ। যদি মই পাহৰিও যাওঁ মোৰ কোনোবা পত্নী আছে বুলি। কিন্তু মোৰ বন্ধুসকলে কেতিয়াও নাপাহৰে মোৰ বিয়া হোৱাৰ কথা। প্ৰথমতে ময়ো ভাবিছিলোঁ, প্ৰিয়মৰ কম বয়স কাৰণে মায়ে তেনেদৰে কৈছে। কিন্তু লাহে লাহে মোৰ সন্দেহ হ'বলৈ লৈছিল। মোৰ প্ৰিয়মৰ ওপৰতো খং উঠিছিল। কিয়নো মই তাইৰ স্বামী। তাই মোৰ কাৰণে এইখন ঘৰত আছিল। কিন্তু তাই মাৰ কথা মতেহে চলিছিল। মই খঙত ঘৰৰ পৰা ওলাই অমিতৰ ঘৰলৈ গৈছিলোঁ। মোক অকলে দেখি সি আচৰিত হৈছিল আৰু কৈছিল, অকলে আহিলা যে? মই কৈছিলোঁ, প্ৰিয়মৰ গা ভাল নহয়, সেয়েহে মই অকলে আহিছোঁ। তাৰ পাছত সি মোৰ ওচৰত বহি কৈছিল, এতিয়া কোৱা, তোমাৰ সমস্যা কি? প্ৰথমতে মই সেইবোৰ পাহৰি বেলেগ কথা উলিয়াবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু কিজানি সি মোৰ চকুত মোৰ সকলো সমস্যা দেখিছিল। মই কৈছিলোঁ, একো সমস্যা নাই। তেতিয়া সি কৈছিল, মই ইমানখিনি অনুমান কৰিব পাৰিছোঁ যে তোমাৰ বিবাহিত জীৱন ভালদৰে চলি থকা নাই। আজিকালি কিবা চিন্তাত থকা সকলো সময়তে। অমিতৰ পৰা কথাবোৰ লুকুৱাব নোৱাৰি। মা আৰু প্ৰিয়মৰ সকলোবোৰ কথা তাৰ আগত কৈছিলোঁ। মাৰ এই ব্যৱহাৰে মোক মাৰ পৰা লাহে লাহে দূৰ কৰি লৈ গৈছিল। মোৰ সকলোবোৰ কথা শুনি অমিত আচৰিত হৈ উঠিছিল আৰু কৈছিল, খুৰীয়ে প্ৰিয়মক বুজোৱাৰ বিপৰীতে কিয় তোমাক তাইৰ পৰা দূৰত ৰাখিছে? মই বুজি পোৱা নাই। তোমাৰ কথাত দুখ কৰিম নে হাঁহিম? তুমি নিজে কোৱা। তোমাৰ পত্নী কম বয়সৰ। তাৰ পাছতো তুমি তাইক নিজৰ ফালে আকৰ্ষিত কৰিব পৰা নাই। মই কৈছিলোঁ, অমিত, তুমিয়েই মোক কিবা উপদেশ দিয়া, যাতে প্ৰিয়ম নিজে মোৰ প্ৰতি আকৰ্ষিত হয় আৰু মোক ভাল পাবলৈ লয়।
মোৰ কথা শুনি অমিত চিন্তাত পৰিছিল আৰু মোক এনেকুৱা এটা উপদেশ দিছিল যিটো শুনি মই কৈছিলোঁ মই এনেকুৱা কৰিব নোৱাৰোঁ। তেতিয়া অমিতে কৈছিল, যেতিয়ালৈকে তুমি ভয় কৰি থাকিবা তোমাৰ পত্নীয়ে তোমাৰ পৰা আঁতৰি থাকিব। তাই এতিয়া বিবাহিত, কোনো সৰু ছোৱালী নহয়। তোমাৰ মাৰ ব্যৱহাৰ দেখি মোৰ অনুভৱ হৈছে সদায় তোমাক এনেদৰে তাইৰ পৰা দূৰত ৰাখিব। সেইদিনা ৰাতি যেতিয়া মই ঘৰলৈ আহিছিলোঁ প্ৰিয়ম শুই আছিল। মই তাইৰ ফালে চাইছিলোঁ আৰু মই নিজৰ ওপৰত নিয়ন্ত্ৰণ কৰিব নোৱাৰা হৈ পৰিছিলোঁ। আমাৰ বিয়াৰ ৩ মাহ পাৰ হৈছিল। মই সোনকালে ৰুমৰ পৰা বাহিৰলৈ আহিছিলোঁ। মায়ে ৰুমত মোলৈ অপেক্ষা কৰি আছিল। মোক দেখি কৈছিল, ক'ত গৈছিলা? ফোন কৰি আছিলোঁ। তোমাৰ ভনী মাহীৰ ঘৰলৈ গৈছে। কিন্তু মই মাৰ কথাত গুৰুত্ব দিয়া নাছিলোঁ। মোৰ মগজুত কেৱল অমিতে দিয়া বুদ্ধিহে আহি আছিল। সুবিধা ভাল আছিল। ভণ্টিও ঘৰত নাছিল। মই মাক সুধিছিলোঁ, আপুনি ভাত খালেনে? মায়ে কৈছিল, অঁ খালোঁ। তোমাৰ পত্নীয়েও খাই শুই গৈছে। মোক গাখীৰখিনি দিবলৈ পাহৰি গৈছে। এতিয়ালৈকে মই ঔষধ লোৱা নাই। মই কৈছিলোঁ, মই দি আছোঁ গাখীৰ গৰম কৰি। আপুনি ঔষধ খাই শুই থাকক। আৰু অমিতৰ উপদেশ অনুসৰি মই মাৰ গাখীৰত টোপনিৰ ঔষধ মিলাই দিছিলোঁ। মায়ে গাখীৰ খাই সোনকালে শুই গৈছিল আৰু মই ৰুমলৈ গৈ প্ৰিয়মক উঠাইছিলোঁ। মই উঠোৱা দেখি তাই আচৰিত হৈছিল আৰু মোৰ ওচৰৰ পৰা আঁতৰি গৈছিল আৰু মোৰ মাক মাতিবলৈ লৈছিল। কিন্তু মই তাইৰ মুখত হাতেৰে ধৰিছিলোঁ। লাহে লাহে মই প্ৰিয়মৰ ওচৰলৈ গৈছিলোঁ আৰু কৈছিলোঁ, প্ৰিয়ম, তুমি মোৰ পত্নী। মোক ভয় কৰাৰ কোনো কাৰণ নাই। কিন্তু তাই মোক তাইৰ পৰা দূৰ কৰিবলৈ চেষ্টা কৰি আছিল। কিন্তু আজি মই তাইৰ কথা শুনা নাছিলোঁ আৰু তাইক সাৱটি ধৰিছিলোঁ আৰু লাহে লাহে তাইক বিশ্বাস দিছিলোঁ যে তাই মোৰ পত্নী, মই তাইৰ একো ক্ষতি নকৰোঁ। আৰু লাহে লাহে তাইক মোৰ মৰমৰ অনুভৱ দিবলৈ চেষ্টা কৰিছিলোঁ মোৰ দুবাহুৰ মাজত। লাহে লাহে তাই মোক আঁতৰাবলৈ এৰি দিছিল আৰু যেতিয়াই তাই মোৰ বুকুৰ মাজত নিজকে ঢিলা কৰি এৰি দিছিল মই তাইক জোৰেৰে সাৱটি ধৰিছিলোঁ। সেইদিনা ৰাতি মই মোৰ অধিকাৰখিনি লৈছিলোঁ আৰু আমাৰ মাজত সকলোবোৰ হৈছিল যিবোৰ বহুত আগতেই হ'ব লাগিছিল। বিয়াৰ ৩ মাহ পাছত মই ফুলসজ্জাৰ ৰাতি পালন কৰিছিলোঁ। মোৰ মৰম পাই তাইৰ সকলোবোৰ ভয় দূৰ হৈছিল। কিন্তু যিবোৰ কথা তাই মোক কৈছিল সেইবোৰ শুনি মই আকাশ খহি পৰা যেন পাইছিলোঁ আৰু মই ভালদৰে বুজিছিলোঁ যে প্ৰিয়মে মোক কিয় ইমান ভয় কৰিছিল আৰু মোৰ পৰা আঁতৰি আছিল। ৰাতিপুৱা যেতিয়া মই উঠিছিলোঁ প্ৰিয়ম মনে মনে বহি আছিল আৰু মায়ে খঙত প্ৰিয়মৰ ওচৰত বহি আছিল। মই একো দোষ কৰা নাছিলোঁ। তাৰ পাছতো নাজানো কিয় মোৰ চিন্তা হৈছিল। মায়ে কৈছিল, মই ইমান বাধা কৰাৰ পাছতো তুমি প্ৰিয়মৰ লগত জবৰদস্তি কৰিছা। মোৰ কামত মা খঙত ৰঙা হৈ আছিল। প্ৰিয়মেও মন বেয়া কৰি বহি আছিল। যদিও ৰাতি তাই মোৰ লগত সুখী আছিল। তাৰ পাছত মায়ে কৈছিল, তুমি প্ৰিয়মক তালাক দিয়া। তুমি প্ৰিয়মৰ যোগ্য নহয়। মাৰ কথা শুনি প্ৰিয়মো আচৰিত হৈ মাৰ ফালে চাইছিল। মই মাৰ ফালে চাই কৈছিলোঁ, মানিছোঁ মোৰ ভুল হৈছে। কিন্তু আপুনি বিশ্বাস কৰক, প্ৰিয়মো ৰাতি মোৰ লগত সুখী আছিল। মই তাইক কোনো কষ্ট দিয়া নাই আৰু এইটো আমাৰ সম্পৰ্কৰ অধিকাৰ। আমি একো ভুল কৰা নাই। গতিকে মই কিয় প্ৰিয়মক তালাক দিম? কিন্তু মায়ে মনা নাছিল। কৈছিল, মই তালাক দিবলৈ দিছোঁ, দিব লাগিব। মই তোমাৰ বিয়া তোমাৰ বয়সৰ বেলেগ ছোৱালীৰ লগত পাতি দিম। মাৰ কথা শুনি প্ৰিয়মো কান্দিবলৈ লৈছিল আৰু কৈছিল, প্লিজ মোক তালাক নিদিব। আজিৰ পৰা আপোনাৰ সকলো কথা শুনিম। আপোনাৰ একো কথা মাৰ আগত নকওঁ। মোৰ ভুল হ'ল, ক্ষমা কৰি দিয়ক। মোৰ দাদাক মোৰ প্ৰয়োজন নাই। মই তালাক লৈ গ'লে মই ক'ত থাকিম? আৰু তাই কান্দি কান্দি এবাৰ মোক ক্ষমা বিচাৰিছিল আৰু এবাৰ মাক। তাইৰ অৱস্থা দেখি মায়ে তাইক বুজাবলৈ লৈছিল আৰু কৈছিল, তালাকৰ পাছত তুমি ক'লৈকো যোৱাৰ প্ৰয়োজন নাই, ইয়াতে থাকিবা। মাৰ কথা শুনি মই আৰু আচৰিত হৈছিলোঁ।
তাৰ পাছত প্ৰিয়ম তাইৰ কাপোৰবোৰ লৈ বেলেগ এটা ৰুমত থাকিবলৈ লৈছিল আৰু মায়ে তাইক বাহিৰলৈ ওলোৱা বন্ধ কৰি দিছিল আৰু মোক তাইক তালাক দিবলৈ জোৰ দি আছিল। সেইকেইদিনতে মোৰ সৰু ভাইটি আমেৰিকাৰ পৰা আহি পাইছিল আৰু মোক কৈছিল, সৰু ছোৱালী বিয়া পাতিলে ইমান সৰু কথাতে তাই ইমানখিনি কৰিছে, তাইক তালাক দি মুক্তি হোৱা। কিন্তু মই নিদিওঁ বুলি কৈছিলোঁ। প্ৰিয়মেও মই তালাক দিয়াটো বিচৰা নাছিল, কিন্তু ভাইটিয়েও মোক তালাক দিবলৈ কৈছিল আৰু মায়ে মোৰ ওপৰত খং কৰি আছিল। মোক প্ৰিয়মক লগ কৰিবলৈও দিয়া নাছিল। ঘৰৰ মানুহৰ এনেকুৱা ব্যৱহাৰত মোৰ বহুত বেয়া লাগিছিল। কোনেও মোক সমৰ্থন কৰা নাছিল। তেনেতে মোক প্ৰিয়মে সেইদিনা ৰাতি কোৱা কথাখিনি মোৰ মনত পৰিছিল। তাক কৈছিল, তোমাৰ মায়ে ঠিকে কৈছিল, তুমি বহুত বেয়া মানুহ, তোমাৰ লগত কোনেও থাকিব নোৱাৰে, তুমি ছোৱালীক সন্মান দিব নোৱাৰা, সেয়েহে মোৰ লগত জবৰদস্তি কৰিব বিচাৰিছা। মই বুজি পোৱা নাছিলোঁ মায়ে কিয় মোৰ কথা প্ৰিয়মৰ আগত তেনেকৈ কৈছিল। মোৰ ভাইটিৰ এদিন খং উঠি কৈছিল, প্ৰিয়মক তালাক দি ঘৰৰ শান্তি ঘূৰাই দিয়া দাদা, কিন্তু মই তালাক দিবলৈ প্ৰস্তুত নাছিলোঁ বাবে সি মাৰ লগত কাজিয়া কৰি মোক সকলোবোৰ সঁচা কথা কৈছিল। সি যিবোৰ কথা কৈছিল মই বিশ্বাস কৰিব পৰা নাছিলোঁ। আচলতে সি প্ৰিয়মক বহুত আগৰ পৰা পচন্দ কৰে আৰু সি যেতিয়া পঢ়িবলৈ আমেৰিকালৈ গৈছিল তাৰ আগতে মাক সকলোবোৰ কথা কৈ গৈছিল। কিন্তু হঠাৎ প্ৰিয়মৰ মাকৰ মৃত্যু হোৱাত দাদায়েকে তাইক সোনকালে বিয়া দিবলৈ বিচাৰিছিল। মা যেতিয়া সকলোবোৰ গম পাইছিল তেখেত চিন্তিত হৈছিল আৰু সেইখিনি সময়ত মোৰ ভাইটি ভাৰতলৈ আহিব পৰা অৱস্থাত নাছিল, কিয়নো তাৰ পৰীক্ষা চলি আছিল বাবে মায়ে মোক ব্যৱহাৰ কৰি মোক প্ৰিয়মৰ লগত বিয়া পাতি দিছিল। মায়ে ভাবিছিল মোক প্ৰিয়মৰ পৰা আঁতৰত ৰাখি ভাইটি অহাৰ পাছত মোৰ তাইৰ লগত তালাক কৰাই তাৰ বিয়া প্ৰিয়মৰ লগত পাতি দিব। এইবোৰ শুনি মই একো ক'ব পৰা নাছিলোঁ। মায়ে নিজৰ ল'ৰাজনৰ লগত এনেকুৱা কেনেকৈ কৰিব পাৰে? এজন ল'ৰাৰ কাৰণে মায়ে আন এজন ল'ৰাক ব্যৱহাৰ কৰিছে। মই দুখ মনেৰে মাক কৈছিলোঁ, মা, মোৰ লগত এনেকুৱা কিয় কৰিলা? তেতিয়া মায়ে কৈছিল, তুমি মোৰ ল'ৰা নহয়, তুমি মোৰ স্বামীৰ প্ৰথম পত্নীৰ ল'ৰা। তোমাৰ দেউতাই মোৰ সন্তানক কেতিয়াও নিজৰ সন্তান বুলি ভবা নাছিল আৰু সকলো সা-সম্পত্তি তোমাৰ নামত কৰি দিছিল। মই মাৰ কথা শুনি আচৰিত হৈছিলোঁ। মায়ে মোক যি বুলি নাভাবক কিয়, মই তেখেতক নিজৰ মা বুলি ভাবিছিলোঁ আৰু দেউতাৰ টকা মোতকৈ মোৰ ভাই-ভনীৰ ওপৰত বেছি খৰচ হৈছিল। তাৰ পাছত মই অলপ সময়ো তাত নাথাকি নিজৰ ৰুমলৈ গৈছিলোঁ। অলপ সময় সকলো কথা ভাবি মই জবৰদস্তিৰে প্ৰিয়মৰ ৰুমলৈ গৈ কৈছিলোঁ, প্ৰিয়ম, তুমি কোৱা, তুমি মোৰ লগত থাকিব বিচৰানে মোৰ ভাইটিৰ লগত? যদি তুমি তাৰ লগত থাকিবলৈ বিচৰা, মই এতিয়াই তোমাক তালাক দিম। প্ৰিয়মে কৈছিল, মই আপোনাৰ লগত থাকিব বিচাৰোঁ। তাই সহজ সৰল ছোৱালী আছিল। কেৱল মাৰ কথা শুনি তাই মোলৈ ভয় কৰিছিল আৰু মোৰ পৰা আঁতৰি আছিল। মই প্ৰিয়মৰ লগত বেলেগ ঘৰ এটাত থাকিবলৈ লৈছিলোঁ আৰু এতিয়াও মই ভাই-ভনীৰ খৰচৰ কাৰণে টকা পঠিয়াই আছিলোঁ। যিবোৰ মানুহক মই নিজৰ বুলি ভাবিছিলোঁ, সেই মানুহবোৰে গোটেই জীৱন কেৱল মোক ব্যৱহাৰ কৰিছিল। কিন্তু ভগৱানে মোক পত্নীৰ ৰূপত সুন্দৰ উপহাৰ এটা দিছে। মোৰ পত্নী প্ৰিয়মে মোক বহুত গুৰুত্ব দিছিল আৰু মোৰ সকলো কথাই মানিছিল। ময়ো তাইক বহুত ভাল পাইছিলোঁ। প্ৰিয় ভিউৱাৰ্ছসকল, মোৰ কাহিনীবিলাক কেনেকুৱা লাগে জনাবলৈ নাপাহৰিব আৰু অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।